हेलो फ्रेंड्स गुड मॉर्निंग और मैं जाबले ओलालो नेपाल और आमी गाड़ीत उठी पालोगे स्टेशन आमी सापरमुख स्टेशনৰ পৰা যাম राजधानीत যাম ट्रेन আহি পালে আৰু মই উঠিলো হা এয়া গৈ আছো সাপৰমুখৰ পৰা গুৱাহাটী অভিমুখে গৈ আমি এনজেপিত নামিব লাগিব আৰু ইফালে চাই গৈ আছো কি কাৰণে মোৰ ঘৰটো এইখিনিতে দেখা পায় তাৰপিছত ব্ৰেকফাষ্ট আহি পালে ব্ৰেড অলপ খালো বেলেগ বেলেগ ষ্টেচন পাৰ হৈ গৈ আছো বাৰু নামবোৰ হয়তো সবৰে নেজানো এয়া আৰু এটা ষ্টেচন পালো তাৰপিছত গৈ আছো আৰু এতিয়া বতৰটো ৰ'দ বৰষুণ তেনেকুৱা টাইপৰে অলপ এয়া দেখিছেনে আলু খেতি বিহাৰৰ আলু বুলি যে কয় হেয়া এয়া আমি এনজেপি পৰা নামি ষ্টেচনৰ পৰা নামি আমি নেপালৰ যোৱা গাড়ীত উঠিলো তাৰপিছত আমাৰ বৰ্ডাৰলৈকে লৈ আহি নেক্সট আকৌ তাৰ পৰা নেপালৰ গাড়ীয়ে লৈ আহি আমাক হোটেল তাজ ইণ্টাৰনেশ্যনেলত নমাই দিলে আৰু এয়া হোটেল তাজ ইণ্টাৰনেশ্যনেল আহি পালো তাৰপিছত আমি 2 মান বজাত আহি পাই যোৱাৰ পিছত ইভিনিং আমি চাহ খাইছো তাৰপিছত এয়া মৰ্নিঙৰ নেক্সট ডেৰ কথা লেমন টি খালো মৰ্নিং তাৰপিছত অলপ ফুৰিবলৈ বুলি ওলালো এয়া দেখিছেনে গ্লাছ ব্ৰিজত অলপ উঠিলো দেই ভয়ো লাগিছে লাহে লাহে খোজ দি ভিডিঅ' কৰি যেনতেন আৰু ব্ৰিজখন পাৰ হলো আৰু মই কিমান যে মোৰ ভয় লাগিছিল বেছি ডাঙৰ নহয় সৰুকে তথাপিও ন গ্লাছৰ তলে যেতিয়া তলখিনি দেখা পায় তাৰপিছত আহি কন্যাম পালো কন্যামত আমি কি কৰিলো নেপালী ড্ৰেছ পিন্ধি ফটোশ্বুট কৰিলো ঘোঁৰাত নুঠিলো আৰু মমো খালো হিমানে আৰু তাৰপিছত অলপ নেচাৰেল সিনাৰিটো চালো সেই ওপৰৰ পাহাৰটোলৈ উঠি নিজে খোজকাঢ়ি যাব লাগিব গাড়ী নাযায় খোজকাঢ়ি গ'লে তাৰ ওপৰৰ পৰা কাঞ্চনজংঘা দেখা পায় কিন্তু কি হ'ব বতৰটো ডাৱৰীয়া কৰি আছে গতিকে আমি ওপৰলৈ এনে কষ্ট কৰি খোজকাঢ়ি নগলো আৰু এনেওতো দেখা নাপাওঁ গোটেই ডাৱৰে আৱৰি আছে অলৰেডি সো আৰু আমি ঘৰলৈ উভতি আহিলো ড্ৰেছ পিন্ধিলো অলপ ভিডিঅ' বনালো ফটোশ্বুটো কৰিলো এয়া মই ড্ৰেছ পিন্ধি একদম ভিডিঅ' কৰিছো হা মই নিজৰ ফোনতে কৰিছো আৰু কেমেৰাত ফটো উঠাই দিছে আমি বনাই কিনি লৈ আহিছো ঘৰলৈ এয়া চাহপাতৰ খেতি আছে হা মাজে মাজে এইবিলাক এয়া মাও আকৌ নেপালী ড্ৰেছ পিন্ধি ল'লে তাৰপিছত এয়া তাৰ পৰা আহি আৰু পিছদিনা ৰেষ্ট কৰি আমি ঘৰলৈ উভতিবলৈ হ'ল আৰু এয়া মৰ্নিং টাইম একদম 3টা বজাৰ টাইমিং দেই একদম গা চা ধুই ওলাই কিনি মই অলপ ভিডিঅ' কৰিলোঁ আৰু এইটো লাষ্ট ডে মানে হোটেল তাজ ইণ্টাৰনেশ্যনেলত লাষ্ট ডে হয় আমি ঘৰলৈ উভতিম ফ্লাইট আছে 8:20 গতিকে ইয়াত আকৌ নেপালৰ পৰা গেট ইণ্ডিয়ালৈ যাবলৈ গেট খুলি দিব 6টা বজাত গতিকে আমি গেটৰ ফ্ৰণ্টত গৈ ৰখি আছো তেওঁলোকৰ গাৰ্ডে আহি এতিয়া গেটটো খুলিব লৈছে আৰু গেট খুলিলে আমি আকৌ সিফালে আমাৰ ইণ্ডিয়া গেটখন পাম আকৌ ইণ্ডিয়া গেটতো চাব আমাৰ ডকুমেণ্টছবিলাক চাব আধাৰ কাৰ্ড চাব নেপালৰ গেটতে গেট খুলিলে আৰু ওলাই যাওঁ আৰু দেই এনেও দেৰি হৈছে অলৰেডি তাৰপিছত আমি এয়াৰপৰ্ট আহি পালোঁ বাগডোগৰা এয়াৰপৰ্ট তাতে মা আৰু পাপাই কফি খালে মই পেটিছ খালোঁ চেণ্ডউইচ ল'লোঁ পেকিং কৰি ফ্লাইটতে খাম বুলি আৰু ফ্লাইটখন মানে আমাক গেট খুলি দিলে 1 নম্বৰ গেট আৰু আমি তললৈ ফ্লাইটত উঠিবলৈ নামি আছোঁ আৰু ইয়াত লিখা আছে যে ফটো ক্লিক करना मना है তো তথাপিও অলপ ভিডিঅ' কৰিছোঁ
তাৰ পৰা কিন্তু ৰেষ্ট্ৰিকশ্যন পূৰা, তাত নিদিয়ে মানে, মানুহজনে নিজে নিজে কৈ দিছে যে মোবাইল নুলিয়াব, ফটো নুঠাব বুলি কৈ দিছে। স্পাইচজেট বিমানেদি আমি গৈ গুৱাহাটী পাম বুলি আশা থাকিল, আৰু সেই আশাটো লৈ আমি এয়া ফ্লাইটত ভৰি দিলোঁ বহি লৈছোঁ আৰামছে। এয়া কিমান মানুহ চাওক। ফ্লাইটটো উৰিলে আৰু দেই, ওপৰত এয়া আকাশখন, নীলা আৰু বগা আকাশখন চাই চাই গৈ আছোঁ আৰু। এয়া ভণ্টি বহিছেহি খিৰিকীৰ কাষত আৰু দেই, এয়া মা পাপা। চিপছ খাই খাই গৈ আছোঁ। এয়া আকৌ নামিবৰ হৈ গ'ল, গুৱাহাটী আহি পালোৱে মানে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট আহি পাই গ'লোঁ। ইতনা জল্দি 40 মিনিটছ লাগিছে। তাৰপাছত এয়া বেল্ট নাম্বাৰ 3ত গৈ ৰখি আছোঁ বেগবিলাক আহিব বুলি। ইয়াতে কি হ'ল, পাপাই আমাৰ বেগটো বেলেগৰ বেগ বুলি আকৌ বেল্টতে উঠাই দিছে। মই আকৌ দৌৰি গৈ কিনি লৈ আহিছোঁ। তাৰপিছত যোৰাবাট পালোঁ, যোৰাবাটত আকৌ এইবিলাক কি বুলি কয়, মাকৈ, পোৰা মাকৈ খালোঁ। তাৰপিছত আহি মাইহাঙত একদম ইমান ভোক লাগিছে, ভাত খাবলৈ লৈছোঁ আৰু ভাত খাই মানে ঘৰ গৈ পামগৈ আৰু। ইমানখিনি ভিডিঅ' নকৰিলোঁ, মাইহাঙৰ ফুলখিনিতে মোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ আৰু। ঘৰ আহি